Tôi đã cắt được biết tận năm rồi. Tận năm rồi hiểm một cái mà ra còn đã cắt được lý kia một cái. টেঙা অলপ আছে বঢ়িয়া তো নিবে মোনা লৈছে কেনে বঢ়িয়া খা 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 না বংশ দে পানি আলু তাপ দি মারা 100% নাই 100% নাই চোন বেলেগ লিয়ে কেনে লগত লগত থাকিব লাগে আম চাম খাবাই বেলেগে ফুৰবে যাব লাগে এই আৰু হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই নিউ ইউটিউব চেনেল কিউট ব্লগছ অন্য এটি নতুন সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ তো গাইজ মানে যোৱাকালি বিয়া আছিল এই টোপনি জাষ্ট উঠিছোঁ আৰু আমি টোপনি মাৰি আৰু আমি এতিয়া যাই আছোঁ ক'ত যাই আছোঁ আমি এতিয়া আম খাব যাই আছোঁ মানে টোপনি সৈতে হৈছে নে মানে টেঙাটো খাওঁ লাগিছে আমাৰ নে কি কোৱা য়েছ মানে আমি এতিয়া আম খাব যাই আছোঁ আৰু মোৰ লগত আছে এয়া হাই কৰি দিয়া চুকু হাই কৰি দিয়া গাইজ কি বদমাছ ইমানে ইয়াক এৰি দিলি নাখায় এক জেগাত এই বেণ্ডত এৰি দিছে ন মই এই কোম্বালংকা পাই যায় মেকুৰী পালি নে এক লৈ যাব কোম্পানীয়ে তো এতিয়া আমি আম খাব যাই আছোঁ আৰু মোৰ লগত আছে এয়া নিয়ৰ কেমেৰামেন আৰু এইফালে আছে আমাৰ যোগাৰ কি যোগাৰ আছে আপোনালোকক দেখাইছোঁ আৰু এইফালে প্ৰীতম আহি আছে আমাৰ চৌদালৈ তো এতিয়া আমি যাই আছোঁ আম খাবলৈ গাইজ চকু মোক দিয়া এই লৈ হ'ব গাইজ দেখছি নে এক মানে বদমাছ হৈছে নখ দীঘল হৈছে দেই চকু নখাদি পিন্ধিছি মোক বদমাছ দেখছে না ইমান খাই গৈ একো যে গাইজ আম খাব লৈ যাই আছোঁ আমি মানে আমি আম খাম ই ঘাঁহ খাব ওচৰতে ই সেউজীয়া শাক পাচলি খাইনে ঘাঁহটো খাব আৰু এয়া আমাৰ প্ৰীতমে চৌদা পালিয়ে নাই আচ্ছা আহি যা নহয় পাঁচটাত চাওক কি হেলে নাই মাত্ৰ কি হ'ল প্ৰীতম কিবা কবি আমি এতিয়া আম খাব যাই আছোঁ নিয়ৰ মই প্ৰীতম আৰু আমাৰ চকু আমি এতিয়া চাৰি যাই আছোঁ আৰু গাইজ আমাৰ লগত আছে আমাৰ যোগাৰ ডেকা লাইফ ষ্টাইল আম খাব যাবি না আম খাবা বাল্টিং আম খাওঁ নহয় দেই মিছা কথা হে কিবা কওঁ চাওঁ মই মাতিছোঁ আৰম্ভণি ময়ে কৰিছোঁ হয় দেই 30 তাৰিখে আম খাইছে না আমাৰ মনে কৰি দিছে তই মানে আমি ৰাতি বিয়াৰ প্ৰায় 4:30 বজাত আহিলোঁ আৰু তহঁতে ফাংচন বা কেইটাত আহিছে আমি যাম বুলি ভাবিছিলোঁ কিন্তু এনে মানে দৰা লগে লগে দৰা চাই কেনে ফাংচনত গেল আৰু আমি বিয়াত গেল আৰু গাইজ কাজিয়াৰ কথা ক'ব মানে বিয়া নহয় কষ্ট কৰে কোনোবাই টোপনি ক্ষতি কৰে কোনোবাই বিয়া পাতে কোনোবাই আৰু গাইজ মানে পৰিৱেশটো বিনষ্ট কৰে কোনোবাই জেগা চেগা লৈ ওলাইছে নহয় কাজিয়াখানৰ কিন্তু একচুৱেলি বিয়াৰ লগত কোনো লিংক নাই কাজিয়াখান মানে সিহঁতৰ পাৰ্চনেল কাজিয়া বিয়া ঘৰত লগ পাইছে মানে কষ্ট কৰে কোনোবাই বিয়া পাতে কোনোবাই খৰচ কৰে কোনোবাই টোপনি ক্ষতি কৰে কোনোবাই মেনেজ কৰে কোনোবাই আৰু পৰিৱেশটো বিনষ্ট কৰি দিয়ে কোনোবাই কি লৈ ওলাইছে কালি ডেগাল লৈ ওলাইছে হা আৰু গাইজ কাৰোবাৰ বোলে স্কুটিৰ চিট কাটি দিছে দেখছে ন তই চিট কাটা স্কুটিৰ চেক কৰি কি বোলে ৰাতি বহা দিব বোলে ৰাতি কি হৈছে সিহঁত চাইলেণ্ট গেল নহয় গুচি গেল ই বোলে ঘৰত লাগি ঘৰত দনভূত যে এটা বাজি আছে তাৰপিছত সেই ফোন কৰিছে লৈ যায় কোনোবাই পগলা কুকুৰেও এনেকে মানে হেৰি নকৰে ন ই যেনেকুৱা পগলা কালি কৰিছে নহয় আমি ভিতৰত থাকিলে সেইকাৰণে গমেই নাপালোঁ কাজিয়াটো মানে শুনছোঁ আৰু মই দেখা নাপালোঁ মই চাইছোঁ দেই কাজিয়া কালি অসমত মই কালি ফাৰ্ষ্ট কাজিয়া চাইছোঁ আৰু গাইজ আমি আহি আমাৰ নদী পাৰ পাই গ'লোঁ গাইজ নদীত পানী নহয় আছে যুগল বৰষুণ লগা আছে ন আমো নাই দেখোন গাছত এই চা মোচান চা এইফালে ঘুৰচোন এই পাগলা এই অলপ মানুহৰ শাৰীত পৰ দেখান কেনেকৈ বাচ্ছা নাই এই বিদম খোৱাটো গাখীৰ গৈ নহয় ভোক লাগছি আছে ভোক লাগছি কি লাগছিল কি লাগছিল গাখীৰ বেপাৰী আমি ছাগালৰ গাখীৰ সুধিছোঁ ছাগালৰ গাখীৰ আৰু মানে এই পৰিৱেশটো কিবা এটা ভাল লাগে কিন্তু দেখছি না গাছ কেইদিনা আগৰ ভিডিঅ'ত আপোনালোকে দেখছি আমাৰ এইখিনি জেগা মানে চব কলপাত ধৰছি না মানে কিবা এটা ভাল লাগে আৰু পৰিৱেশটো একদম ঠাণ্ডা বতাহ আম ক'ত খাবি
এইটো মাছ যুগল মাছ অ বগলো নেকি মই মাছ বুলি ভাবিছিলো চৈধ্য আনছো ৰ এই অভদ্ৰতৈ মানে সেউজীয়া ঘাঁহবিলাক দেখা পাই কেনে 3 বাৰ মান জাপ দিলা একদম বুকু চুকু ভাঙি যাব এক্সৰে কৰিব লগা হৈ যাব গম পাবি এনেই মানে পইচা হৈছে নাই যি জাপ দি আছে সেউজীয়া ঘাঁহ দেখা পাই অলপ দেখছি নে কেনেকৈ থাকে অ'কে অ'কে গাইজ আমি আহিছোঁ আম খাবা কিন্তু আমাৰ কলপাত নাই আৰু জ্বলা নাই মানে উৎপাত চাইছোঁ নে হাই কৰি দিছোঁ একবাৰ হাই কৰি দে চুকু 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 দেখছি নে গাইজ কি উৎপাত তাৰ এই 4 বাৰ পৰিল সি আৰু গাইজ এই বেণ্ডত জ্বলা আছে বোলে যুগল থাৰ আমি এতিয়া এই গাইজ বেয়া ভাষা কিয় কওঁ নহয় চবেই জ্বলা মানে জ্বলা বেলেগ এটা আইটেমত আছিলোঁ আমি কিন্তু জ্বলাটো তাতে নহ'ল এতিয়া আমি জ্বলা ছিঙিম যুগল কি জ্বলা আছে কচোন জ্বলা ভাগিলে কৰিছোন ভেন্দি আছে এই ভেন্দি জ্বলাত পৰে নেকি জ্বলা কি আছে জ্বলা আছে ইলান নেকি এই বেহু আমি এতিয়া জ্বলা ছিঙি আছোঁ মেইন দুটোৱে নাই কলপাত নাই জ্বলা নাই এই দুটো পালি আৰু আমাৰ আম খোৱা হৈ যাব আৰু গাইজ দুটো কুৰ্তা ফোন কৰিছে আহিছে বোলে কুৰ্তা দুটো দি পাৰ মুকুত মানে আমি 6টা হ'লেও আম বেছি লাগিল এতিয়া না ইণ্টাৰভিউ ল'বা গৈছে আৰু গাইজ আমি আমাৰ একদম মানে ডেষ্টিনেশ্যন আহি পাই গ'লো আম দেখছিনে গন্তব্যস্থান নাই ডেষ্টিনেশ্যন গন্তব্যস্থান একে মানে আমি জাষ্ট এই কি খতেৰি দিয়া খা মানে কি বাঘ আছে খতেৰি থম্বা বাঘ আতে মই কাটিছিলোঁ বাঘ হাততে ভাঙছি আৰু এইফালে আছে আম আৰু আমি পাত আনা নাই এইফালে আছে কলপাত আৰু আমি জলকীয়া আনা নাই এইফালে আছে জ্বলাৰ মালিক আৰু এতিয়া আমি আম পাৰিম আৰু এই যুগলে কৈছি বহুত ডাঙৰ ডাঙৰ আম আছে কিন্তু গাইজ যাতে কলপাত লৈ আহে কলপাত আনিব গৈছে পিতমে আৰু এতিয়া আমি আম পাৰিম আম এতিয়া নাপাৰোঁ নেকি দিবাৰ আহিল তো মানে কি লাগিছে অ গাইজ যো চাক খাওঁ কোৱা চকু কি হৈছে একদম আৰু নিকালোচোন কিমান নিকালো কিমান নিকালো দেখছি না তাৰ অৱস্থা কি হ'ব তোৰ দেখছি না তাক মানে সেইবাৰ এই কাৰণে জাপ পাই আছিল সি সেউজীয়া বস্তু দেখা পায় চকু হাই কৰি দিয়া আয়ো আয়ো ঘুমাই থাকোঁতে মোৰ ভয় লাগি গৈছিল মই বোলে কঁকাল চকালে কিবা ভাঙিল নেকি ঘাঁহ খাই থাক আমি আম খাম তই ঘাঁহ গাইজ আৰু মানে কি এটা ফ্ৰেছ বতাহ আছে এটা চাকচোন কি মজা বতাহ এটা আছে কি বতাহ এটা আছে গাইজ দেখছি না তাক কি মিছন খাই আছে কি লাইলে খা কি মানে মৰম লাগে মোৰ সেইকাৰণে কিবা এটা মৰম লাগি পুহিছোঁ তাক চাওঁ মানে মেকুৰী লৈ যাব আৰু তোক এনেকে গাইজ বাটত মই খাবা দেওঁ সি ওরা ৰাস্তা ঘূৰি থাকে সি খাই থাক দেখছি না কি মোচন খাইছে এয়া যুগলে আমৰ গছত উঠিছে এতিয়া আম পাৰিব উঠাই দিব লাগব নেকি উঠাই দিওঁ আমাৰ যুগলে আমৰ গছত উঠি আছে ডাঙৰ ডাঙৰ চাহ পাৰবি হা বাবু সৰু সৰু চাহ নাপাৰবি হা আৰু লৰে নেদবি শুনছা নাই মানে বিয়াত টোপনি লাগি আছে আৰু টোপনিতে জানাই আপোনালোকে টোপনি হৈছে খং বেছি উঠে যি নকবি আম পাৰ ফল কাৰণে যা ডাঙৰ ডাঙৰ চাহ পাৰবি হা আম গাইজ যুগলে আমটো পাৰি লওক আমি আপোনালোকক তাৰপিছত লগ পাইছোঁ আম চাম চেলে কেনে জলকীয়া আহি পোৱা নাই আমাৰ দীপক মানে কি হৈছে জলকীয়া যুগল হাতৰ বেণ্ডত আছে ইয়াতে কিন্তু মানে দ্বীপ আহি আছে দীপক বঙলা জ্বলা লৈ আহিছোঁ যদি বঙলা জ্বলা পায় বঙলা জ্বলা খালোঁ যদি নাপায় যুগল হাতৰ বেণ্ডৰ পাই এই জ্বলা আনি খাম আৰু এতিয়া আমি মানে জ্বলা লাগছে না গমে নাপা কি করবি দেখছি জ্বলা বলে লাগছে না গমে নাপাই বেণ্ডত জ্বলা রুইছিল আহি পাগলা করবি জ্বলা নহাকে খাম নেকি আমি আম হ'ব দিচোন কিবা এটা পাগলা কৰি দিবি
তে বাল্টিং লঠি মাৰি দিম কেলা দেখছি না গাইজ বান্দৰটোৰ কথা জ্বলা বুলি ৰুচিল বোলে সি এতিয়া লাগছিল নাই গম পোৱা নাই সেই আশাতে তই কিন্তু আমাক এইটো বেয়া হেৰি গৈছে তই আমাক আশা দি লৈ আহিছিলি জ্বলা এটা থকা বুলি গাইজ আম চাম পাৰি লওক আমি চব ৰেডি কৰি লওঁ আৰু এইফালে আমাৰ কি কৈছে গাইজ এই কুটৰ কিবাকে আমি নকৰি আৰু দুটা কুট্টা আছি জ্বলা আনছে নাই কি এই জ্বলা জানে নাই চোন গাইছে আমাৰ বংলা জ্বলা আহি গ'ল আৰু এতিয়া আমি আম খাম এইফালে জ্বলা আৰু এইফালে দীপ আৰু এইফালে আম দেখছে নাই আম খাইগা আজি আমি এতিয়া যুগলে আম পাৰিছে আমি এতিয়া আম চালাম আৰু আমি এতিয়া কেইটা গেলো এটা দুটা তিনটা চাৰটা পাঁচটা ছয়টা গেলো আমি ছয়টা চলি দুটা জ্বলা আৰু আদাল গাছ আমৰ গাছ আমি এতিয়া আম হা এইফালে আমাৰ আম ৰেডি আৰু এইফালে আছে আমাৰ আম কাটি আমি চুৰকি খাবি চুৰকি খাম পানী লাগছিল গাইজ আমি ৰুকি খাম আমি ছয়টা আছো ধুনীয়া আম পাৰ আৰু আম পাৰ নামি গেলি তই এই হ নাই দে হ'ব দিবি নাই মই ঘৰত নিব খুজিছিলো আম ৰকনি নিমখ চৌদা নিমখ আৰু আমি আৰু দেখছি কিমান আম পাচ্ছি আমি আম আছে ইমান আম কোনে খাব দাম হা কোনে খাব ইমান আম হা চবে খাম ন তোক কি লাগিছে তোক কি মিঠিছে বিয়া কিন্তু ভাল হৈছে কিবা এটা এনজয় হৈছে ন বিয়াত কি এনজয় হৈছে নহয় আম আমাৰ ৰেডি আৰু ইফালে ইয়াতে পানী আনিব গৈছে আম ধোবাক লাগি নদীৰ পৰাই আৰু ইফালে দাম আম চেলে আছে নেকি ইয়া দিয়া আম চেল গুড তুমি চিকৰ খাই আছা বঢ়িয়া আৰু ইয়া আমাৰ আম চাম চেলা হৈ লওক তাৰপিছত আপোনালোকক লগ পাইছোঁ মানে আম ধুব লাগিব আম যুগলতে পানী আনিব গৈছে নদীৰ পৰাই বাল্টিঙেদি কি ক'ত পালি তই আৰু আমাৰ মই মুগুত এখন ভৰি এংকে ডাঙৰ এটা এখন ভৰি আম ৰুকিছে নহয় মানে আম ৰুকি খালি কি হয় জানা বেছি মানে দাঁত চাত টেঙা নহয় সেইকাৰণে আম চাম খালি ৰুকিয়া পালে মোৰ আছে আগৰ মোবাইলটো মানে আম ৰুকি খালি কি হয় গাত নিজে টেঙা নালাগে কিন্তু মানে যদি ফাটবই আকৌ ৰুকি খালি টেঙা লাগে সেই খালি টেঙা নালাগে গিল থলি হ'ল কিন্তু এতিয়া চেলে খাওয়া যায় কি বুলি কয় এইটো পিচ কৰি খাওয়া যায় টেঙা লাগে দাঁতকেইটা টেঙে যায় সেইকাৰণে আমি মানে মানে কি হয় যুগত তোৰ ছাগাল বান্ধা ছাগাল কথাটো কলি একবাৰ বোলে মঞ্চ ইকো নহয় না যে বক্সত যেনেকৈ ইকো হয় মাইকত মানে ইকো নহয় না আমি কথা কলি সেইকাৰণে মুখত কি বুলি কওঁ আমি মঞ্চ বুলি চটো লগাই দিওঁ পিছফালে আৰু মঞ্চত আম ভাহি গেল ইমান ফাল্টু কৰি থকা নহয় মঞ্চ খান কি যুগলটো ছাগাল বান্ধা চাং খান চাঙৰ তলত আকৌ বহি থাকে মানে কি থাকে এই খলা চলা সেই যি মাইকটো থাকে যি মাইক্ৰফোনটো কলম থাকে মাইক্ৰফোনটো যি থাকে খলা এডাল দি কেনে তাতে মাইক্ৰফোনটো থাকে তাৰপিছত মাকৰ চাদৰ আৰু বাপেকৰ মুখা জ্ঞান বঢ়িয়াকে ৰছী টানি কেনে আমাৰ এওৰা হ'ল মানে আৰ কাপোৰৰ পৰ্দা পেলোৱা আৰু পৰ্দা পেলোৱা মানে প্ৰথম চু গেল মানে ইংগিত দিয়ে আকৌ মুখতে কিবা এটা টংকে দিয়ে টংটোত মানে কাপোৰখন টানবে ৰছি আৰু টানি দিলে কাপোৰখন টানিলে চাওঁ মানুহ কোন থাকে চাওঁ মানুহ নাথাকে আমি ভিডিঅ' কৰা আমি ভিডিঅ' মানে কি ভিডিঅ' কৰা নাই মোবাইল নাছিল আমিয়ে চাৱা মানে কিবা এটা স্পীকাৰ আছিল ন স্পীকাৰটো আছিল আকৌ পিৰিয়া দি ষ্টেজ বনোৱা মানে উঠি যোৱা
পড়ি যাবাই লাগবো উঠি পিৰে দি বনাম মানে কিদের বস্তা গিয়ে দিয়েছিলে শিলৰ বস্তা মানে শিকলা খান দিনে ভাল আগৰ যে কেদি মানে সার্কাস খেলছিল থোড়াদাল লগা ফেলে দিলি প্লগ ছেড়ছিল ঘর ভিডিও হৈছে বুঝি দালে তো কমাইছো গাইস মানে দেখছি না আমি মানে বহি গেল বহুত দিনত সেইকাৰণে মানে ই নায়ক ই খলনায়ক আৰু মানে আৰু আমি আগতে কি খেলছিলো মানে হেৰি WWE খেলছিলো কোনে মাৰ খাবি কও WWE আর মানে যদি ই গুন্ডা হয় কি দন নাম্বার বানানো তো দাগার যে লবি দন নাম্বার দন নাম্বার হি মকাই মারে এখন দাগার তো ললি কি মকাই দন কি মানে একটৰে মান না খাই না এখানে মই একটৰ তো দাগার তো লবি না গুন্ডা তো এক হ'ব দিয়ক WWE খেললি এবাৰ তো মাৰ খাবি দেই আকৌ পিছৰ পৰা মই মাৰ খাওঁ আকৌ মানে এতিয়া এইখিলান দিন নাপায় নহয় এতিয়া আৰু এইখিলান দিন নাই আৰু এতিয়া আমাৰ আকৌ নিয়থৰে তো ফুল চুল ৰঙা ফুল লৈ যাও মঞ্চ হবা আকৌ ডাইলগ গিলা মনত নাই আখৰ আখৰ লগাই দিয়া যায় যি আহে আৰু মনত আমি আকৌ দিয়া চাব যাওঁ নাছিলো নহয় পৰ্দা দি লৈ আহে দুটা ঠেলা চকা দি চুৰাডাল লগাই এ ৰামলীলা থিয়েটাৰ খান দিছিল আমি চাব যাওঁ নাছিলো নাই এই বাছত যে একদিন পৰ্দা লৈ ফাৰ্ষ্ট দিনা কবিতাছে বাটত গাইছ ফাকত আমি মোটামুটি ৰামলীলা কেনে দিছিল 1950 চন মানৰ 5 বছৰ বেছি সেইটোতে বাদে ফাকো খেলছিল যে মুকুৰ কাইৰ বাৰা লাগে কি কও ভাস্কৰ কাই ভাড়া মেৰে ভাস্কৰ নানে তাৰ পৰা বহন টকা মুকুতি আনিব লাগিলে বহন টকা 5 টকা নহয় মানে কি কাই ফাকো এবাকলে ফাকো লয় যিগাল কাই ফাকো লয় সেইখিনিত মানে কাই এখন লাগে ন এই কাইখানে দোকান মেৰে এনে নানে এখান মেৰে ই নানে মই আনছো কিন্তু মোক ভাড়া লাগব তাৰ পৰা ভাস্কৰ যায় বহমা বহন নহয় 5 টকা ভাড়া লৈছে আমি সাতটাতে আকৌ দুই থৰা ভাড়া আকৌ গাইস দেখছি না মানে এই 6টা 7টা মানে 6টা 7টা নহয় খুব বেছি 3-4 লগলে দেখছি না মনৰ কথা ওলাই যায় গোটাই আমাৰ পুৰণি কথা গোটাই ওলাই গৈছে মানে কেনেকৈ কি আছিল আৰু কিবা কৈছ ৰ মানে এগলা আমি বহুত পুৰণতে শুনছিলি এতিয়া শুনা নাই কি কৈছিলি এই হেন্দুৰ ঘৰ এই এইটো হেন্দুৰ ঘৰ কি কৈছিলি মৰণ গাইস দেখছি না মানে 3-4 লগলে মনৰ কথা গোটাই ওলাই যায় মানে কি একদম মানে অলপ ফ্ৰীলি হাইব পাৰি আৰু এনেই আৰু গাইস মন চন বেয়া থাকিলে সেইকাৰণে লগৰ লগত থাকিব লাগে আম চাম খাব লাগে ফুৰবে যাব লাগে এই আৰু এতিয়া আমি আম খাইছো এজন আড্ডা দেখছে নাই ঐ চুকু ঐ ইফালে আ তই আৰু তাক দেখছি না এক লাখ লাখ পুৰা ঘূৰি আছে ঐ ইফালে আম দেখছি না আজিকালি উলিলি কাটা হয় নাই আমাৰ কাটা হ'ব এইফালে ইমানে সার্ভিস দিবা পারে না দে জলদি নকৰা কে আখান কথা দি গাইছ তাকো হও বাগাত চলে আনি 5% নাই 5% নাই জলে কিবা কৈ দিয়া গাইছ কি দেখা এই কত দৌলি ইফালে ৰিক্সা বানানে মানে এই মুকুট তো চাওমিনত সেই বান্ধকবিৰ গাজত দিয়ে দিছে আমখিনি চিজ পিজ্জা ইয়া বঙলা জ্বলা খানি আছে আমাৰ মুকুটে কমকে খান জ্বলা ইমান নাহাও ভালতে দিলি জ্বলা প্ৰিয়াম সৰি বহুত মাৰা নাই ইউটিউবে মাৰি দি বাছলে জ্বলাৰ বাছলে গেছি মাৰা বুলি আছে ন বঙলা জ্বলাৰ বাছলে গেছি একদম কোনে খান বিত কচোন তই খান লাগব তাৰো ভিডিও আকৌ দিছি আকৌ ডিলিট কৰি দিছি আকৌ এডিট কৰি আকৌ আপোনা হয় চৈদ এই নিমখ লাগে আৰু এই আমাৰ আম ৰেডি হৈ গল এতিয়া আমি আম খাব দিয়ে জুগলতে দিছি না এই কিবা এটা আছে ন এই খোৱা দিব লাগা আছে দেখছি না দাদিটো পানী আছে নেকি এতিয়া আমি আমখিনি খাই লওঁ খা আম ৰেডি গেছি বঙলা জ্বলা খানছি দিপে বঙলা জ্বলা লৈছিল মুকুটে আম কাটলে আমি জাষ্ট আম পাৰিছো আৰু মই গাছৰ ঠিক নাই এতিয়া আমি আম খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো ভাত খোৱা দিছি গাইছ আমি আমটো খাই লওঁ লাহে লাহে খাওঁ অলপ খাবা পাই কেনে মাত নহয় আহিছে না চবৰে চুগাল কিবা কওঁ এই ইমান আম খাইছে নে কেনে কেনে
সোনা শক্তি টেঙা অলপ আছে নহয় নহয় টেঙা টেঙা তো গাইজ আমাৰ আম চাম খোৱা হৈ গ'ল ফুটিৰ কথাও কোৱা হৈ গ'ল আৰু মানে আমি এনে কিবা অলপ আলোচনা কৰিলোঁ মানে কিবা কাহিনী আৰু ফুটুৰ কাহিনী তো গাইজ মানে এনে কিবা কাৰণে আলোচনা কৰিলোঁ আৰু অলপমান গোটেইকেইটা বহি কেনে এনেই মানে ফুটুৰ কথা কিবা আৰু এনেকুৱা আলোচনা আৰু তো আমাৰ আমাক কেন লাগিছে আমাক কেন লাগিছে চিনেমা আহিব ইও খাইছে কিন্তু ই আজি ভাল পাইছে দেখছি নে তাৰ মোচাত একদম খাব পাইছে নে পুৰা সেউজীয়া গা তো এতিয়া আমি ঘৰত যাই আছোঁ কি ভৰে বতা ন কি গৰম বা এই বিছনাটো দাঙিলেও বস্তু ফুটে দাঙিলে যাব বোলে তো এতিয়া আমি ঘৰত যাই থাকোঁ তো গাইজ গৰম দিন হৈছে আপোনালোকৰ মাজে মাজে খাই থাকিব আৰু আম চাম এনেকৈ ভাল লাগে আম চাম খাই পথাৰৰ মাজত খাবলৈ ভাল লাগে আমাৰ একবাৰ পথাৰখন চাই থাকচোন দেখছিনে কোনো নাই আমিয়ে দেখ পথাৰে আমাৰ দেখিছেনে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ বাই বাই